চুলি সৰা সমস্যাটো একেবাৰে কমি গ'ল মোৰ আৰু বহুতে উপকৃত হৈছে। আপুনি যদি এতিয়াও ব্যৱহাৰ কৰা নাই, ঘৰুৱা এই বস্তুখিনি ব্যৱহাৰ কৰি চাব পাৰে। যদি চুলি যথেষ্ট পৰিমাণে সৰি আছে তেতিয়াহ'লে ব্যৱহাৰ কৰি চাব পাৰে। যথেষ্টখিনি উপকৃত হ'ব আপোনালোকে। একেবাৰে ঘৰুৱা বস্তু আৰু আমাৰ চুলিৰ কাৰণে যথেষ্ট উপকাৰী বস্তু। এনেধৰণে এইখিনি ব্যৱহাৰ কৰি মই সঁচাকৈ বহুখিনি উপকৃত হৈছোঁ। যিহেতুকে মই তেনেকৈ বজাৰৰ বস্তু ব্যৱহাৰ নকৰোঁ, জানে আপোনালোকে ঘৰুৱা বস্তুৱে ব্যৱহাৰ কৰি আহিছোঁ আৰু এইখিনি ব্যৱহাৰ কৰি সঁচাকৈ বহুত ভাল ৰিজাল্ট পাইছোঁ। চুলি বহুত সৰিছিল আৰু এতিয়া গজিবলৈও ধৰিছে, দেখিছেনে? এয়া কিমান ধুনীয়াকৈ গজিছে চুলিবোৰ। আৰু চুলি সৰা সমস্যাটো ৰোধ কৰিবলৈ পিঁয়াজতকৈ উত্তম বস্তু একো নাই। আমি যি ব্যৱহাৰ কৰিলেও তাত পিঁয়াজটো এড কৰিবই আমি লাগিব। আৰু যদিহে আপোনালোকৰ চুলি বহুত বেছি সৰিছে, লগাতকৈও একেবাৰে তালু ওলোৱা মানে তেনেকুৱা পৰ্যায় পাইছে, এবাৰ ডক্তৰৰ পৰামৰ্শ আপোনালোকে ল'ব। কিয়নো সকলো বস্তুৰে অধিক হ'লে আমাৰ চিন্তাৰ বিষয় হৈ পৰে। আৰু যদি নৰ্মেলভাৱে সৰিছে, আপোনালোকে নিজে গম পাইছে যে এইখিনি নাই, মই ঘৰুৱা যত্ন লৈ পেলাই ঠিক কৰিব পাৰিম। আৰু বহুতৰে এটা নিৰ্দিষ্ট সময়ত চুলি সৰে, যেনেকৈ মই কৈছোঁৱে মোৰ সৰে আঘোণ মাহত বা তেনেকৈ কাতি মাহৰ সময়ত। আৰু পানী বেছিকৈ খাব লাগিব, টোপনি ভালকৈ যাব লাগিব, যিটো নেকি মোৰো কম হয়। আৰু টোপনি কম হ'লে, পানী কমকৈ খালে বিভিন্ন ৰোগে চুলি স্কিনৰ দেখা দিয়ে। আৰু লগতে চুলিত তেল লগাব। চুলিত তেল লগোৱাটো বহুত বেছি জৰুৰী। যেনেকৈ আমাৰ খাদ্যৰ প্ৰয়োজন, তেনেকৈ চুলিখিনিকো খাদ্যৰ প্ৰয়োজন। সপ্তাহত এদিন হ'লেও তেল লগাব লাগে। মই পেৰাচুট নাৰিকল তেলেই ব্যৱহাৰ কৰোঁ। আৰু যদি জেতুকাৰ কালাৰটো লাগিব বুলি ভয় হয়, তেতিয়াহ'লে আপোনালোকে জেতুকা লগোৱাৰ আগদিনাখনে ৰাতিয়ে তেলটো লগাব আৰু লগাই পেলাই নেক্সট দিনাখন এই বস্তুখিনি ব্যৱহাৰ কৰিব। আৰু চেম্পুটো এটা ভাল চেম্পু ব্যৱহাৰ কৰিব। চেম্পুৰ পৰাও চুলি যথেষ্ট বেয়া হোৱা দেখা যায়। দেখিছে আপোনালোকে মোৰ চুলিখিনি ভগৱানৰ কৃপাত ঠিকে আছে। ঘৰুৱা বস্তুৱেই মই ব্যৱহাৰ কৰোঁ। কৈও দিছোঁ, ইয়াতে দৈ আছে, পিঁয়াজ আছে, জেতুকাৰ পাত আছে, সিমানখিনিয়ে বস্তু। আৰু যদি কাৰোবাৰ ধৰি লওক চুলিটো বহুত বেছি ৰাফ, তেতিয়াহ'লে আপোনালোকে ইয়াতে জবা ফুলৰ পাতো ব্যৱহাৰ কৰিব পাৰে। আৰু এই বস্তুখিনি লগাই পেলাই 2 ঘণ্টা সময় ৰাখিব, ৰাখি পেলাই ধুই দিব। আৰু কি কি বস্তু ব্যৱহাৰ কৰিছোঁ মই ভিডিঅ'টোৰ শেষত খুব সুন্দৰকৈ দেখুৱাই দিছোঁ আপোনালোকক। সেইখিনি আপোনালোকে ব্যৱহাৰ কৰিব যেনেদৰে মই দেখুৱাইছোঁ। আচলতে এইবোৰ আমাৰ নিজৰ ঘৰুৱা যতন, নিজে ল'ব পৰা যতন। আৰু যিবোৰ বস্তু এনেকৈ আমাক কোনো ক্ষতি নকৰে, যদি কিবা কাৰণত ভাল নহয়, অন্তত বেয়াও নহয়। কাৰণ এই গোটেইখিনি বস্তুৱে আমাৰ নেচাৰেল বস্তু হয়, নহয়নে? আৰু বহুতে উপকৃত হৈছে। কোনে কোনে উপকৃত হৈছে ভিডিঅ'টো যদি চাই আছে জনাব, তেতিয়া বাকী সকলো ভাল পাব বা এটা বিশ্বাস হ'ব। যিকোনো বস্তুৱে আচলতে মই ব্যৱহাৰৰ ভিত্তিতহে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। স্কিনত লগোৱাই হওক, চুলিত লগোৱাই হওক। কাৰণ যিহেতুকে মোৰ যেনেকুৱা আপোনালোকৰো তেনেকুৱা। আৰু সেইবাবে মই প্ৰডাক্টৰ এডভাৰটাইজ নকৰোঁ। কাৰণ যিহেতু মই সেই বস্তুটো ব্যৱহাৰ নকৰোঁ, গতিকে মই নজনাকৈ কিবা এটা বস্তু আপোনালোকৰ মাজত আগবঢ়াই দিয়াটো মোৰ উদ্দেশ্য নহয়। পইচাটোৱে মেইন বস্তু নহয়। যদি তাৰ পৰা আপোনালোকৰ ক্ষতি হয়, আপোনালোক মোৰ সদায় আছে লগত, গতিকে এদিনৰ পইচাতকৈ সদায় মই যিখিনি পাওঁ মোৰ বাবে যথেষ্ট। কথাখিনি আপোনালোকক সেইকাৰণে শ্বেয়াৰ কৰিছোঁ, যাতে আপোনালোকে কথাখিনি বুজি পায়। সেইকাৰণে এনেকৈ মই গোটেইখিনি লগাই ল'ম, লগাই পেলাই আপোনালোকক লগ পাই আছোঁ। এই পেকটি লগাই মই মোৰ চুলি সৰা সমস্যাটো সম্পূৰ্ণৰূপে ঠিক কৰিছোঁ। সঁচাকৈ এই পেকটি একেবাৰে বহুত বেছি উপকাৰী এটি পেক। মই বস্তুখিনি দেখুৱাই দিছোঁ পুনৰবাৰ। আগতে যদিও মই ভিডিঅ' দিছোঁ, বহুতে উপকৃত হৈছে, তথাপিও যিহেতু মই নিজে যথেষ্টখিনি ফল পাইছোঁ, চুলি সৰা মোৰ একেবাৰে কমি গৈছে। বহুত বেছি চুলি সৰিছিল। যিসকলে ব্যৱহাৰ কৰা নাই আৰু চুলি সৰা সমস্যাত ভুগি আছে, আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। এয়া হৈছে দৈ, মোৰ কিন্তু ঘৰৰে দৈ। মই ইয়াতে মিক্সি জাৰটোত দৈখিনি দি দিছোঁ। লগতে এয়া পিঁয়াজ। যিহেতু মোৰ চুলি অকণমান আছে, সেই হেতুকে মই ডাঙৰ ধৰণৰ পিঁয়াজ এটাই লৈছোঁ। পিঁয়াজটো মই কাটি দিছোঁ এনেকৈ একেলগতে মিক্সি জাৰটোতে।
ব্যৱহাৰ কৰি চাবচোন। আৰু লগতে এয়া হৈছে জেতুকা পাত। জেতুকা পাতটো চুলিৰ বাবে যথেষ্ট উপকাৰী। মই ধুই পেলাই লৈছোঁ ধুনীয়াকৈ। আৰু যদি কাৰোবাৰ জেতুকা লগালে চুলিখিনি বহুত ৰাফ হয় বা ড্ৰাই হৈ যায়, আপোনালোকে ইয়াতে জবা ফুলৰ পাত কেইটামানো ব্যৱহাৰ কৰিব। কিন্তু যিহেতুকে মোৰ তেনেকৈ ড্ৰাই বা ৰাফ নহয়, মই সেইকাৰণে আজি জবা ফুলৰ পাত ব্যৱহাৰ কৰা নাই, কিন্তু মাজে মাজে কৰি থাকোঁ। এই গোটেইখিনি মই খুব সুন্দৰকৈ পেষ্ট এটা বনাই ল'ম ধুনীয়াকৈ। অকণমান পানীও দিম যদি প্ৰয়োজন হয়। এইখিনিয়ে বস্তু বহুত উপকাৰী বস্তু। হৈ গ'ল পেষ্টটো বনাই লোৱা আমাৰ। এয়া দেখিছে।